এতিয়া সেইটো কথা শুনক, নেগেটিভ কথা আপুনি কাৰ মনত নুসুমাব, ৰাইজৰ মনত নেগেটিভ কথাটো লৈ নাযাব। নিদিয়াৰ কাৰণেতো ক্ষোভ আছিল, এতিয়া আকৌ টিকেট দিম বুলি কোৱা ক্ষোভ নোহোৱা হৈছে। এইটো কিয় সুধিছে খেলিব নেকি? আজি 1 বছৰ 2 বছৰ লাগিয়ে আছোঁ চিপাঝাৰত, আকৌ সেইটো এতিয়া পুৰণি প্ৰশ্ন নকৰিব। খেলাটো খাটাং। যিবোৰ জিলাত অসম গণ পৰিষদ দলৰ এজনো বিধায়ক নাই, সেইবোৰ জিলাত জিকাৰ সম্ভাৱনা থকা এটা সিট আমাক দিবই লাগিব। 2001ৰ পৰা 2016 চনলৈ কংগ্ৰেছে যেতিয়া শাসনত থাকে, তেতিয়া AGPৰ যি অৱস্থা আছিল, 2016 চনৰ পৰা আজিলৈ যদি আপুনি তুলনা কৰি চায়, তেনেহ'লে আজি কিন্তু আমাৰ সাংগঠনিক মানে ভেটিটো সেই 2001ৰ পৰা 16ৰ ভিতৰত যেনেকুৱা অৱস্থাত তাতকৈ ওপৰলৈ আহিছে। তাৰপিছত আপোনালোকে কিয় সংকটত পৰিছে বুলি ভাবিছে মই নাজানো। ৰাইজ নহয়, আপুনি নিজে কৈছে। নাই চাওক, আমি এটা ফৰ্মুলা দিছোঁ। তাৰ আগত মই কওঁ যে আমি ৰাষ্ট্ৰীয় দলৰ লগত লগ লাগিলোঁ কিয়? মাননীয় মহন্ত ডাঙৰীয়াক আপোনালোকে সুধিব, আমি যেতিয়া চৰকাৰ ইয়াত গঠন কৰোঁ, যি আঁচনিয়ে আমি কেন্দ্ৰীয় চৰকাৰলৈ পঠাওঁ, কংগ্ৰেছে ইয়াত থকা কংগ্ৰেছ দলৰ প্ৰতিনিধিসকলে গৈ যে এইটো চেংচন নকৰিব বুলি কয়। এনেকুৱা এটা অৱস্থা কৰিলে আমাক, আমি দৰমহা দিব নোৱাৰা অৱস্থা কৰিলে। গতিকে সেই কংগ্ৰেছৰ সেই সময়ত কেন্দ্ৰত থকা চৰকাৰখনে আমাক যিটো ৰাজনৈতিকভাৱে আমাক হেঁচা মাৰি ধৰিলে, সেই ৰাজনৈতিক প্ৰবল হেঁচা মাৰি ধৰাৰ পিছতো আমি জীয়াই আছিলোঁ। এতিয়া আমি যিবিলাক কথা ভাবিছোঁ, আপোনালোকে চাওক, অলপতে শ্বহীদ যিটো স্মাৰক আমি কৰিছোঁ, সেইটো আমাৰ ভাবাৰ কথা। আমি আমাৰ চৰকাৰক কৈছোঁ, মিত্ৰ দলৰ চৰকাৰক, মিত্ৰ দলৰ চৰকাৰৰ আমাৰ চুক্তি ৰূপায়ণৰ মন্ত্ৰী দায়িত্বত অতুল বৰা ডাঙৰীয়া আছে, আজি এই স্মাৰকটো কৰিছে। অসমৰ উন্নয়নটো আঞ্চলিকতাবাদ কিয় আমি কৰিছোঁ? অসমৰ উন্নয়নৰ কাৰণে। আজি আমি যিবোৰ আঁচনিৰ কথা আমাৰ দলীয় মঞ্চত আলোচনা কৰি আমাৰ মন্ত্ৰী দুগৰাকীক মানে চৰকাৰৰ ওচৰত উত্থাপন কৰিবলৈ দিওঁ, তেখেতসকলে কৰিছে আৰু সেই হিচাপে অসমৰ উন্নয়নৰ কথা ধাৰাটো কৈছে। কিন্তু কথাটো হৈছে কি, আজিৰ দিনটোত আমি বিগ বেডাৰ হৈ থাকিব লাগিছিল। আমি এই যে দীঘলীয়া সময়ৰ কাৰণে 2001 চনৰ পৰা আজি 25 চনলৈ আমি 16 চনলৈ এটা 15 বছৰ কাল আমি শাসনত নথকাৰ কাৰণে আমাৰ দলৰ কৰ্মকৰ্তাসকলক, আমাৰ দলৰ তৃণমূলৰ কৰ্মীসকলক আমি ধৰি ৰাখিব নোৱাৰিলোঁ। কিন্তু আজিও মই গৌৰৱেৰে কওঁ, বিজেপিৰ দলৰ যিমানেই কৰ্মী আছে গাঁও লেভেলত, সিহঁতৰ মাক দেউতাক কিন্তু AGPয়ে আছিল। গতিকে এইবাৰ যদি আমি মিত্ৰ দলৰ, যদি মানে এইটো আৰু সিদ্ধান্ত হৈ গৈছে ইতিমধ্যে, যদিও হেৰি কৰা নাই, অহাবাৰো মিত্ৰভাৱে আমি দুয়োটা দল যৌথভাৱে নিৰ্বাচনত 26ত অৱতীৰ্ণ হ'ম। টিকট বিচাৰিব নাই এবাৰ? নাই, টিকেটটো আমি বিচাৰিমেই। যিবোৰ জিলাত অসম গণ পৰিষদ দলৰ এজনো বিধায়ক নাই, সেইবোৰ জিলাত জিকাৰ সম্ভাৱনা থকা এটা সিট আমাক দিবই লাগিব। এইটো আমাৰ নীতি। এই নীতিৰ ওপৰত ভিত্তি কৰি আমাৰ আলোচনা চলি আছে প্ৰতিখন জিলাত। যিবোৰ জিলাত অসম গণ পৰিষদৰ এজনো MLA নাই, সেইবোৰ জিলাত আমাক জিকাৰ সম্ভাৱনা থকা একোটাকৈ সিট সমষ্টি এৰি দিব লাগে বুলি আমি আমাৰ এই নীতিৰ ওপৰত ভিত্তি কৰি আমাৰ আলোচনা চলি আছে। না, দিয়াই হৈছে অলৰেডি। এতিয়া আমি দিছোঁ। এতিয়া গোটেই সিদ্ধান্তটো কেতিয়া হ'ব? যেতিয়া আমাৰ দলৰ কেন্দ্ৰীয় নেতৃবৃন্দ আৰু বিজেপিৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ লগত আলোচনাত বহিব আৰু আলোচনাৰ মৰ্মে এটা সিদ্ধান্তত উপনীত হ'ব। সেই ফৰ্মুলাটো কৈছোঁ নহয়। ধৰক এতিয়া লখিমপুৰ ডিষ্ট্ৰিক্টত
আমাৰ আজিৰ দিনটোত এজনো বিধায়ক নাই, গতিকে তাত এটা চিট দিব লাগিব। দৰং জিলাত এটাও আমাৰ বিধায়ক নাই, তাত দিব লাগিব। নলবাৰীত দিয়াত এনেধৰণৰ য'ত য'ত আমাৰ এজনো বিধায়ক নাই, বৰ্তমান যিকেইজন বিধায়ক আমাৰ 9জন আছে, সেইকেইটা চিটৰ ওপৰততো কুৱেশ্যন নাহেই। আৰু ইয়াৰ উপৰিও এই 9টা চিটৰ উপৰিও আমাক জিকিব পৰা জিকাৰ সম্ভাৱনা থকা একোটা চিট প্ৰত্যেকখন জিলাত অসম গণ পৰিষদক দিব লাগে বুলি এই নীতিৰ ওপৰত ভিত্তি কৰি আলোচনা চলি আছে। বিশ্বাস আছে, কিয় বিশ্বাস নহ'ব? বিশ্বাস নোহোৱাৰ কথাটো নহয়। আমি অতুল বৰাক কৈছিলোঁ যে আমাৰ সেই সময়ত আমি এটা প্ৰস্তাৱ দিছিলোঁ মান্দাকাটাৰ ওচৰতে কুৰুৱাৰ পাহাৰ এখনৰ ওচৰত শ্বহীদ স্মাৰক কৰিব লাগে বুলি, কেন্দ্ৰই চেংচন নিদিলে। এতিয়া অতুল বৰা যেতিয়া আমাৰ সভাপতিগৰাকী চুক্তি ৰূপায়ণৰ দায়িত্ব দিলে, তেখেতক আমাৰ দলৰ তৰফৰ পৰা এই কথাটো কোৱা হ'ল। তেখেতে কেবিনেটত আলোচনা কৰি কেন্দ্ৰলৈ প্ৰস্তাৱ পঠাই আমাৰ স্মাৰকটো কৰিছে, ভাল পাইছোঁ। টিকেট শুনক, আপোনালোকে এটা কথা, আমাৰ দুগৰাকী MP আছে, কাৰ্যকৰী সভাপতি আছে। অকল অতুল বৰাই কথাটোতো নহয়, গোটেইকেইজনে লগ লাগি তেখেতসকলে আলোচনাত বহিব আৰু আলোচনাত বহি এটা সিদ্ধান্ত ল'ব। এইটো কিয় সুধিছে খেলিব নেকি? আজি 1 বছৰ 2 বছৰ লাগিয়ে আছোঁ চিপাঝাৰত, আকৌ সেইটো এতিয়া পুৰণি প্ৰশ্ন নকৰিব। খেলাটো খাটাং। সেইটো আপোনাৰ মনলৈ কিয় সন্দেহ আহিছে নেখেলো বুলি? অবান্তৰ কুৱেশ্যন কৰি মানুহক বিভ্ৰান্তিত নেপেলাব। নিদিয়াৰ কাৰণেতো ক্ষোভ আছিল, এতিয়া আকৌ টিকেট দিম বুলি কোৱা ক্ষোভ নোহোৱা হৈছে। শুনক, ৰাজনীতিত পাৰ্মানেণ্ট শত্ৰু পাৰ্মানেণ্ট বন্ধু কোনো নাই। আজি কোন শত্ৰু হ'ব, কোন মিত্ৰ হ'ব? CPM-ৰ লগত বাওঁপন্থীৰ লগত কংগ্ৰেছৰ কিমান সংঘাত গৈছে, আজি নহয় সানাপৰ কথা। কিমান বিৰুদ্ধে কৈ আছে অখিল গগৈয়ে কংগ্ৰেছৰ বিৰুদ্ধে। এতিয়া কংগ্ৰেছৰ লগ হ'বৰ কাৰণে কৈ আছে দেখোন। আমাৰ লুৰিণ গগৈ কংগ্ৰেছৰ বিৰুদ্ধে বক্তব্যবিলাক দি আছিল, এতিয়া আকৌ কংগ্ৰেছৰ লগ হ'ম বুলি কিয় কৈছে তেওঁ? টিকেট পাওঁ যদি কি হ'ব? এতিয়া সেইটো কথা শুনক, নেগেটিভ কথা আপুনি কাৰ মুখত নুসুমাব। ৰাইজৰ মনত নেগেটিভ কথাটো লৈ নাযাব। আপুনি মোক সহায় কৰক, AGP দলটোক সহায় কৰক, পজিটিভ কথাটো লৈ যাওক। নাই শুনি লওক, সেই এটা পৰিৱেশত মোৰ চিপাঝাৰ সমষ্টিটো মোৰ টিকেট মোক নিদিলে। আৰু এইটো কথাও হয়, মই যেতিয়া তাত বিধায়ক হৈ আছিলোঁ, দৰং জিলাত নেতৃত্ব দি আছিলোঁ, দলগাঁৱৰ দৰে সমষ্টিত মই 2বাৰ জিকাইছোঁ AGP, কালাইগাঁৱত 2বাৰ জিকাইছোঁ, মঙলদৈত 2বাৰ জিকাইছোঁ, মই নিজে 4বাৰ জিকিছোঁ। তাৰপিছত দলে সেই কথাটো সেই সময়ৰ নেতৃবৃন্দই, আমাৰ চন্দ্ৰপটৰী সভাপতি আছিল, তেওঁ কি যে একমাত্ৰ উদাহৰণ যি দলৰ সভাপতি হৈ থাকোঁতে তাতে বেলেগ ঠাইত গৈছে। গতিকে সেই সময়ত এটা পৰিৱেশত তেনেকুৱা এটা সিদ্ধান্ত দলে লৈছিলে। আৰু ময়ো দলটোৰ যদিও মই টিকেট দিয়া নাছিল, মই তৎক্ষণাৎ দলটোৰ বিৰুদ্ধে কণ্টেষ্ট কৰাটো মোৰ ৰাজনৈতিক ভুল আছিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।